নমস্কাৰ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। বহুত মাহে এই চেনেলটোত মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। আকৌ অমিত উদ্যানৰ পৰা আজি আৰম্ভ কৰিব লৈছোঁ আৰু চাবচোন কেনেকুৱা পায় ভিডিঅ'টো। এইটোৱে হৈছে উদ্যানখনলৈ সোমাই অহাৰ মূল প্ৰৱেশদ্বাৰ আৰু আপোনালোকে সোমাই আহি দেখিব একেজন ফ্ৰীডম ফাইটাৰৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ সজাই ৰখা হৈছে ইয়াত সন্মুখভাগতে। লগতে এইটোৱে আৰু পাৰ্কখনৰ সন্মুখভাগটো। পৰিৱেশটো ইয়াৰ বহুতেই শান্ত, একদম ঠাণ্ডা নিৰিবিলি পৰিৱেশ। আমি এতিয়া সোমাই আহি আছোঁ পাৰ্কখনৰ ৰাইট চাইডে আৰু সন্মুখত দেখিছে চাগে এইখন বেম্বুৰ। ৰাতি বহুত ধুনীয়া লাগে যেতিয়া লাইটিং কৰি দিয়া হয়। আপোনালোকে চাগে দেখিছেও টিভি চিৰিয়েল কিছুমানত এই ঠাইডোখৰ মানে পাৰ্কখন। আজিকালি প্ৰায় চিৰিয়েলেই হওক বা এপছতেই হওক বা কিবা কিবি শ্বুটিঙেই হওক, ওচৰৰ যদি হয় নহয় ইয়াতে আহি কৰেহি। কেইমাহমান হৈছে চাগে মেবি স্পন্দন টিভিত এখন চিৰিয়েল দিছিলে বহাগী বুলি, সেইখনৰ চিন কিছুমানো ইয়াতে কৰিছিল। আপোনালোকে যদি চাইছিলে চিৰিয়েলখন তেতিয়াহ'লে নিশ্চয় চিনি পাইছে জেগাটো। পাৰ্কখন যিটো আৰ্হিত বনাইছে ন বহুতেই ধুনীয়া, লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাও বহুত বৰ্তাই ৰাখিছে এইখনত। চ' আহি বহুত ভাল লাগে পাৰ্কখনত। এতিয়া আমি পাৰ্কখনৰ ওপৰত আছোঁহি। ৰাইট চাইডে যদি আপোনালোকে চাই এখন হাতৰ নিচিনা দেখিছে, এয়া ভালদৰে চাব ৰাইট চাইডে এখন। এইটো হৈছে এটা যোগমুদ্ৰা, মানে ইয়াত যোগ কৰিবৰ বাবে বহুতো সুবিধা আছে। আমি এতিয়া যিডোখৰ ঠাইত ৰৈ আছোঁহি নহয়, ইয়াতে মৰ্ণিং আৰু ইভিনিঙত আপোনালোকে আহি যোগ কৰিব পাৰে, মানে য়োগা। আৰু কাষতে আছে আপোনালোকে দেখিব এইটো এটা পিৰামিড আকাৰৰ। এইটো হৈছে এটা সেউজ গৃহ। বিভিন্ন ধৰণৰ প্ৰকৃতিৰ গছ গছনি আপুনি তাত গৈ চাই আহিব পাৰে। আমাৰ অলপ দেৰি হ'ল সেইদিনা, গতিকে তাত গৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এই পাৰ্কখনত আহিলে আপোনালোকে বহুত ডাঙৰ ডাঙৰ গছ দেখিব। প্ৰায় 14 বিঘা মাটিত এই পাৰ্কখন আছে। লগতে জনাই দিছোঁ, সোমাই আহোঁতে যে আপোনালোকে দেখিছিল ফ্ৰীডম ফাইটাৰ কেইজনৰ প্ৰতিমূৰ্তি, এইকেইজন হৈছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইকেইখন যি ৰাজ্য আছে 8খন, এই ৰাজ্যকেইখনৰ ফ্ৰীডম ফাইটাৰ। আপোনালোকো যদি পাৰ্কখনত আহিব বিচাৰে এড্ৰেছটো কৈ দিছোঁ। গণেশগুৰি আৰু হেঙেৰাবাৰী ৰোডত অৱস্থিত এই পাৰ্কখন। হেঙেৰাবাৰী পাব্লিক হেল্থ যিটো অফিচ আছে তাৰ নিচেই কাষতে আছে। এতিয়া আৰু বেলেগ দেখাওঁ ব'লক। এইখিনিতো চাগে য়োগাই কৰিব পাৰি। এতিয়া একেবাৰে ওপৰৰ পৰা দেখুৱাম আপোনালোকক পাৰ্কটো কেনেকুৱা ভিউ আহে চাব। আহি পালোহি একেবাৰে ওপৰত, আৰু এইটোতো আপোনালোকে গম পালেই কি হয়। আৰু দাঁতিতে খেল হৈ আছে। ইণ্টাৰনেশ্যনেল লেভেলত হোৱা খেলসমূহ ইয়াতে ট্ৰেইনিং দি বিভিন্ন সময়ত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি থাকে। আমি যিদিনা আহিছিলোঁ সেইদিনাও ইয়াত খেল হৈ আছিল। ৰুলাৰ স্কেটচিং খেল বুলি কয়। এয়া চাওক, শেষত এবাৰ চাই আহিমগৈ বাৰু, আপোনালোককো দেখুৱাম ওচৰৰ পৰা চাব শেষত। এতিয়া ফাৰ্ষ্ট দেখুৱাই লৈছোঁ অকণমান। এনেকুৱাই খেলটো। একচুৱেলি এই পাৰ্কখন এটা টিলাৰ ওপৰত আছে, সেইবাবে পাহাৰৰ দৰে সেই পাৰ্কখন ওখ চাপৰ হয়, যাৰ বাবে আহি বহুত ভাল লাগে, পাহাৰৰ নিচিনা যে। এতিয়া ব'লক খেলটো অলপ চাই ভিডিঅ'টো আজিলৈ ইয়াতে সামৰোঁ, আৰু ইয়াৰ পাছত আপোনালোকক দেখাম বশিষ্ঠ মন্দিৰ। চাই থাকিব চেনেলটো।